হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 8ৰ এছামিছৰ নিয়ৰ পাঠৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ। তোমালোকে এইখিনি চাই যাবা। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ হৈছে মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপোলাক বুজাইছে। খ নম্বৰ হৈছে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰ হৈছে নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। গ নম্বৰ হৈছে নিয়ৰে হিয়াত কি সাঁচি তোৱাৰ কথা কৈছে? উত্তৰ হৈছে নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি তোৱাৰ কথা কৈছে। ঘ নম্বৰ হৈছে ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰ হৈছে ফুলনিত নিশা নাচা নাচীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। ১৫ নম্বৰ হৈছে কবিয়ে কি সৰি টকাৰ কথা কৈছে? উত্তৰ হৈছে কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি টকাৰ কথা কৈছে। ৩ নম্বৰ হৈছে তোমালোকৰ কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। তোমালোকে এইখিনি লিখি ল'বা আৰু ভিডিঅ'টো ষ্টপ কৰি তোমালোকে এই সকলোখিনি লিখি ল'বা। তোমালোকে চাই যোৱা ইয়াত আৰু তোমালোকে ভিডিঅ'টো ষ্টপ কৰি সকলোখিনি লিখি যাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া তোমালোকৰ ৪ নম্বৰ কুৱেশ্যনবোৰ হৈছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ হৈছে শব্দ আৰু অৰ্থ। উত্তৰখিনি চাই যাবা। সঠিক, স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ যিকোনো এটা দিলে হ'ব। শুবে শুৱনি কৰি তোলা। হেঙুলি হেঙাৰ বৰণীয়া। নিজম নীৰৱ, নিজম লিখিবা নীৰৱ। নিচুক লিখিবা কান্দোন, সমৰি স্থিৰ হয়। ৫ নম্বৰ তোমালোকৰ কুৱেশ্যন হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। তোমালোকে এইখিনি চাই যাব। এইখিনি বহুত দীঘল হয়। তোমালোকে এইখিনি লিখি ল'বা। তোমালোকৰ কপিত লিখি ল'বা। এইখিনি তোমালোকে চাই ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা। আৰু তোমালোকৰ ৬ নম্বৰ কুৱেশ্যন হৈছে পাঠৰ পৰা উত্তম মিল থকা শব্দবোৰ লিখা। উদাহৰণ দিয়া আছে দুৱা যোৱা। উত্তৰ সাঁচি নাচি, মণি কণি, বাঁহী পাহি। আৰু তোমালোকৰ ৭ নম্বৰ কুৱেশ্যন হৈছে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এইখিনি লিখিবা তোমালোকে। উত্তৰ হৈছে টোপনি, নিদ্ৰা, ঘুমটি, বেলি, সূৰ্য, ৰবি যিকোনো এটা লিখিলে হ'ব। পানী, জল, নীৰ এই দুটাৰ মাজত এটা লিখিলে হ'ব। ফুল, পুষ্প, কুসুম। পিছত হৈছে নিশা, ৰাতি, ৰজনী, সপোন, স্বপ্ন, আকাশ, গগন, অম্বৰ, চকু, নয়ন, নেত্ৰ। আৰু তোমালোকৰ ৮ নম্বৰ হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। উত্তৰ হৈছে ছিগা, যোৰা, পুৱা, গধূলি, নিজম, কোলাহল, সৰগ, নৰগ, দিন, ৰাতি, হাঁহি, কান্দোন। এতিয়া তোমালোকৰ বাক্য ৰচনা হৈছে উত্তৰখিনি লিখিবা। মুকুতা ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। পিছত হৈছে পাহি গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি থৈছে। শুবে গোলাপ ফুলে গোটেই বাগিচাখনত শুবে। নিচুক নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছে। ফুলজুপি ফুলজুপিত নিয়ৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল। ফটিক নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে।